Hey guys, এতিয়া যাব ওলাইছো শপিং মানে এনিভাৰ্সাৰী শপিং মাৰ পাপাৰ বিয়াৰ বছৰীয়াৰ কৈছিলো মই ইয়াৰ আগৰ ব্লগটোত তো এতিয়া কিবা কিবি কিনিবলগীয়া আছে কেক অৰ্ডাৰ দিবলগীয়া আছে কিবা কিবি মানে বেলুন চেলুন যিখিনি ডেকোৰেশ্যনৰ বস্তু আৰু চাও কিমান দূৰ আজি কৰিব পাৰো আৰু এতিয়া যাব ওলাইছো বহুত বেছি গৰম গ্লাছটো লৈ লৈছো আৰু চেণ্ডেলযোৰ পিন্ধি লওঁ চাই থাকিব ব্লগটো ক'ত যাব পাৰো ইয়াতে কেকটো ৰিপোজ বা লয়েন্স কিবা এখনত গৈ কিনে দি দিম মই চেণ্ডেল পিন্ধি আছো ৰিপোজ বা লয়েন্স কিবা এখনত দিম কেকটো বাকি আৰু যিখিনি থাকে চাও বেলুন চেলুন ডেকোৰেশ্যনৰ বস্তু ফেন্সি যদি যাব পাৰো তাৰ পাই লৈ লওঁ আনিব তিনিটা লৈছো গৈ থাকো এতিয়া চাই থাকক ব্লগটো বেলুন বিচাৰি ঘূৰি আছো কিন্তু আজি ঈদ ন তো সেইকাৰণে বেলুনৰ দোকানবোৰ বন্ধ তো নাজানো আৰু পাওঁ নে কি ইয়াতে মছজিদ গলিত আছো এতিয়া ফেঞ্চি বজাৰত বেলুন বিচাৰি ঘূৰি ফুৰিছোঁ আৰু আজি ঈদ কাৰণে তাৰমানে বেলুনৰ নাজানো কিয় মই 5খনমান বেলুনৰ দোকানত গ'লোঁ গোটেই বেলুনৰ দোকানকেইখনেই বন্ধ বাকীখন খোলা চব বেলুনৰ দোকান চাগে মুছলমান মানুহৰে হয় মছজিদ গলিত তো সেইকাৰণে সেইখন দোকান বন্ধ বাকী দোকানবোৰ খোলা আছে বাৰু এতিয়া আগত গৈ আছোঁ অকণমান বিচাৰি কিনে নাপালেতো প্ৰব্লেম হৈ যাব এনিভাৰ্সাৰী বেলুন বিচাৰি আছোঁ মই চাওঁ এই গৰমত চাওকচোন ঘামি ঘামি অৱস্থা নাই এতিয়া KB চন্সৰ ওচৰৰ দোকান এখনত আহিছোঁ অকল এইখনেই খোলা আছে বাকী এইখনো দোকান নাই চব বন্ধ চাওঁচোন ইয়াতে মই বিচৰাটো পাওঁ নে নাপাওঁ চাই আছে নাপালোঁ বেলুন মই যেনেকুৱা বিচাৰিছিলোঁ কৰিব উপায় নাই আৰু এনে নৰ্মেল বেলুনে ল'ব লাগিব এনিভাৰ্সাৰী বেলুন নাপালোঁ একচুৱেলি দোকানবোৰ বন্ধও আছে ন ঈদ কাৰণে সেইটোৱে মেইন প্ৰব্লেম হৈছে আধা দোকান বন্ধ অকল 10% দোকানহে খোলা আছে সেইকাৰণে চাওঁ আগত পাওঁনে আৰু গৈ থাকোঁ মোৰ কিন্তু মস্ত ৰ'দ ইয়াতে একদম মাথা গৰম হৈ গৈছে ঘামি গৈছোঁ মই এটা প্ৰব্লেম হৈ গ'ল প্ৰব্লেমটো হ'ল যে আমাৰ টায়াৰ পামচাৰ হৈ গ'ল আৰু ইয়াতে এনেকৈ ৰখি থাকিবলগীয়া হৈছে আমি তাৰমানে ফেঞ্চি গ'লোঁ ন ফেঞ্চিত মানে মই যেনেকুৱা বেলুন বিচাৰিছিলোঁ তেনেকুৱা বেলুন নাপালোঁ তো নোপোৱাৰ কাৰণে মানে এনে নৰ্মেল বেলুনে লৈ ল'লোঁ মই মানে এনিভাৰ্সাৰী বেলুন বিচাৰিছিলোঁ তো কি হ'ল তেনেকুৱা বেলুন নাপালোঁ কাৰণে নৰ্মেল বেলুন লৈ ল'লোঁ তাৰপিছত আমি ভাবিছোঁ ইমান গৰম যিহেতু আজি অকণমান আগুৱাই আহা যিহেতু আজি ইমান গৰম তো ভাবিলোঁ অকণমান চন্দ্ৰপুৰৰ ফালে যাই কিনে আমি লগৰ 4জন আছিলোঁ ভাবিলোঁ অকণমান চন্দ্ৰপুৰৰ ফালে যাই কিনে ঈদ যিহেতু অকণমান এনেই ফুৰি আহোঁ আৰু তো কি হ'ল ফুৰিবতো ঠিকে আহিলোঁ বাট আমাৰ চকাটো পামচাৰ হৈ থাকিলে তো এতিয়াতো প্ৰব্লেম হৈ গ'ল তো আমি লগৰ আৰু এজনক মাতিলোঁ যাবৰ কাৰণে কাৰণ পামচাৰ হোৱাৰ পিছত দুজন মানুহ মানে একেলগে যাব নোৱাৰিম ন তো সেইকাৰণে অকণমান দিগদাৰ হ'ব আমি লগৰ এজনক ক'লোঁ ফোন কৰি কৈছোঁ আহিছে মই তাতে চিফ্ট হৈ যাম আৰু কেনেকৈ কি পামচাৰ হ'লেতো ধৰিবই নোৱাৰিলোঁ চকাটো বহুত পুৰণা আছিল নেকি হয় তোমাৰ চকাটো পুৰণা আছিল নাছিল ন কেনেকৈ কিবা হ'ল আজি লাগ বেয়া আজি একচুৱেলি লাগ বেয়া চাওক আজি বেলুনো নাপালোঁ যি বিচাৰিছিলোঁ সেয়া নাপালোঁ আৰু চকাও পামচাৰ হৈ থাকিলে আৰু এতিয়া এই গৰমত ইয়াতে ৰখি থাকিবলগীয়া হৈছে এনেকুৱা এখন দোকানো নাই ইয়াৰে ওচৰত য'ত মানে ক'ল্ড ড্ৰিংক এটা কিনি কিনে খাম তো আৰু ৰ'দত ৰখি থকা নাই বাৰু গছৰ ছায়াতে ৰখি আছোঁ তো হ'লেও মানে এনেকৈ ৰখি থকাটো বৰ দিগদাৰ বিৰাট পিয়াহ লাগিছে কিন্তু দোকান নাই ওচৰত আপোনালোকক চকাটো দেখুৱাইছোঁ ৰ'ব চকাটো হ'ল এইটো চালা পাম গৈ কিনে আমাক অৱস্থা বেয়া কৰি দিছে চাওকচোন এইটো কি যে হ'ব য'তে ত'তে মানে এই পাম যোৱা প্ৰব্লেমটো যে আজিলৈ মানে মোৰ লগত এনেকুৱা কেতিয়াও হোৱা নাছিল যে পামচাৰ হৈছে এয়া আৰু কিন্তু এয়া চাওক গছৰ তলত ৰখি আছে যিমানে মানে গৰম হ'লেও মানে গছ আছে আৰু তো সিমান ৰ'দৰ ফিলটো হোৱা নাই মানে ৰখোঁ চাওক কেতিয়া আহে লগৰজন আহিলেহে যাব পাৰিম আৰু তেনেকৈ আমি 4জন আহিছিলোঁ ন তো আমাৰ লগৰ দুজনক যাব ক'লোঁ ইহঁতৰ আৰু ক'ৰবাত যাবলগীয়া আছে তাৰমানে ইহঁতক ক'লোঁ তহঁতে আমাৰ কাৰণে ৰখিব নালাগে তহঁতে গুচি যা তো সেয়াই আৰু তো ইয়াতে ৰখি আছোঁ আহালৈ ৱেইট কৰি আছোঁ বাইকখন আহি পালে আমাৰ কেনেকৈ চিঞৰিছে কৰোঁ তই ফাইনেলি আহি পালে লগৰজন এতিয়া আকৌ গৈ আছোঁ ঘৰলৈ কি যে হ'ব লাহে লাহে চলাব লাগিব বেছি জোৰকৈ যাব নোৱাৰে তো এই আৰু ঘৰত গৈ পাই লগ পাই আছোঁ বহুত কিবা কিবি প্ৰব্লেম হৈছে ন এতিয়া আহিছোঁ ৰিপ'জত কেকটো অৰ্ডাৰ কৰি লওঁ উজান বজাৰ যিখন ৰিপ'জ তাতে আহিছোঁ কেকটো অৰ্ডাৰ কৰোঁ আৰু কিবা এটা খায়ো লওঁ একো খোৱা নাই আজি তো এয়া কেকটো অৰ্ডাৰ দি কিনে কিবা এটা খাই লওঁ তাৰপিছত চেনিটাইজাৰ
অৰ্ডাৰ কেকটো অৰ্ডাৰ কৰি দিলোঁ ইয়াতো আৰু বেলেগ ডিজাইনেবল কেক নাপায় নৰ্মেল কেকে পায় ব্লেক ফৰেষ্ট এটা অৰ্ডাৰ কৰিলোঁ অৰ্ডাৰ নকৰিলেও এনেই ল'ব পাৰিলোঁ হয় কিন্তু অৰ্ডাৰ নকৰিলে তাৰমানে মই বিচৰা কেকটো নাপাব পাৰোঁ আৰু ঠিকেই ভাবিছিলোঁ যে ইয়াতে ব্লেক ফৰেষ্টটো আজি নায়ে এতিয়া মই ব্লেক ফৰেষ্টটো অৰ্ডাৰ কৰাৰ কাৰণেহে কালিলৈ বনাই দিব মানে ব্লেক ফৰেষ্টটো অলপ জল্দি জল্দি বিক্ৰী হৈ যায় এতিয়া ঘৰলৈ গৈ থাকোঁ লগ পাই আছোঁ গাইজ খৰাহি পালোঁ আৰু আমাৰ টিনটিন আহি গ'ল আমাৰ টিনটিন আহি গ'ল ইমান মিছ কৰি আছিলোঁ তো আজি আহি গ'ল একদম মনটো ভাল লাগি গৈছে সি অহাৰ কাৰণে এবাৰ মই লৈ লওঁ মই ল'বই পোৱা নাই জাষ্ট আহিছে আহি কিনে কাপোৰটো খুলিছেহে জাষ্ট একচুৱেলি বহুত গৰমো হয় ফেনখন বঢ়াই দিছোঁ অলপমান একবাৰ লৈ লওঁ হা মই Hey guys. Hello guys. So মই টিকলাক লৈ আছোঁ সেইকাৰণে কথাখিনি লাহে লাহে কোৱা আৰু এটা ডাঙৰ কথা আজি হৈ আছে মানে কালি হ'ব কালি বৰমা আৰু বৰদেউতাৰ এনিভাৰ্চাৰী কিমান এনিভাৰ্চাৰী 34 তো তেতিয়াতো দেখিছিলে কি হৈছিল দেখিছে কি অৱস্থা হ'ল টায়াৰ পামচাৰ হৈ কিনে টায়াৰ পামচাৰ মানে কি টায়াৰটো ব্লাষ্ট হৈ গৈছে একচুৱেলি সেইটো এটা প্ৰব্লেম হ'ল তাৰপিছত আৰু এতিয়া টিনটিনক লৈ আছোঁ বহুত মিছ কৰি আছিলোঁ এইকেইদিন আপোনালোকে গম পাইছে ভিডিঅ'বোৰ চাই কিনে কিমান মিছ কৰিছিলোঁ তো আজি টিনটিন আহি গ'ল আৰু এতিয়া সি টোপনি বিচনাত চলে সি সাৰ পাই যাব তো সেইকাৰণে লৈ থাকিবলগীয়া হৈছে বিচনাত এবাৰ ট্ৰাই কৰিছিলোঁ এই আকৌ চকুটো মেলি দিয়ে তো ভাবিলোঁ তাক লৈয়ে থাকোঁ আৰু মোক মানে যোৱা যিটো ব্লগ দিছিলোঁ ব্লগটোত মানে বহুতেই সুধিছিল মই এটা ফেচ পেক দেখাইছোঁ যোৱা ব্লগটো নহয় তাৰ আগৰ ব্লগটো মই এটা ফেচ পেক দেখাইছিলোঁ এটা শ্বেয়াৰ কৰিছিলোঁ হোমমেড বেচন মৌ আৰু দৈৰ এটা ফেচ পেক লগাইছিলোঁ আৰু সেইটো আপোনালোকক ট্ৰাই কৰিব দিছিলোঁ বহুতে ট্ৰাই কৰিছে ট্ৰাই কৰি কিনে একদম ভাল পাইছে বোলে ছানবাৰ্ণবোৰ উঠিছে বহুতৰ ভাল পাইছে লগাই কিনে আৰু মোক এগৰাকীয়ে সুধিছিল নামটো ঠিক মই পাহৰিলোঁ যদি মোৰ মনত পৰে ভিডিঅ'টো এডিটিং কৰোঁতে নামটো মই লিখি দিম তলত যে যদি দৈ ঘৰত নাথাকে মানে মই এনে দৈ বেচন আৰু মৌ দিছিলোঁ ফেচ পেকটো যদিহে দৈ ঘৰত নাথাকে কি দিম মানে দৈৰ ঠাইত কি দিম বুলি কৈছিল দৈৰ ঠাইত নেমু দিব পাৰে নেমু আধা চামুচ দি দিব পাৰে মৌ বেচন আৰু লগতে আধা চামুচ নেমু দিব পাৰে যদিহে দৈ নাথাকে দৈ থাকিলে দৈ ভাল যদিহে দৈ নাথাকে আপোনালোকে নেমুটো ইউজ কৰিব পাৰে যিহেতু মোক সুধিছিল সেইটো কাৰণে মই কৈ দিলোঁ কোনে সুধিছিল নামটো পাহৰিলোঁ স্ক্ৰীনতো দি দিম মই কমেণ্টটো চাই কিনে তো সেয়াই আৰু কালিৰ কাৰণে কি কি প্লেনিং সেইবোৰ মানে আপোনালোকে নেক্সট ভিডিঅ'টোত গম পাব আজি হৈছে 21 জুলাই আৰু মই এই ব্লগটো মানে আজি 21 জুলাইত কৰি আছোঁ আৰু ব্লগটো আপলোড কৰিম মই 22 জুলাইত 22 জুলাইতহে মই মানে ব্লগটো আপলোড কৰিম 22 জুলাই ৰাতিপুৱা তাৰমানে আৰু যোনটো 22 জুলাইৰ মানে যোনটো এনিভাৰ্চাৰী ব্লগ হ'ব সেইটো 22 জুলাইৰ ৰাতি নহ'লে 23 জুলাইত আপোনালোকে পাই যাব তো সেয়াই আৰু আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইমানতে সামৰোঁ এতিয়া টিনটিন আহিছে টিনটিন এতিয়া শুই আছে উঠাৰ পিছত অকণমান ইয়াৰ লগতে খেলোঁ আৰু তো ভিডিঅ'টো ইমানেই আছিল নেক্সট ভিডিঅ'টো চাই থাকিব নেক্সট ভিডিঅ'টো আমাৰ এনিভাৰ্চাৰী ব্লগ হ'ব তো বাই বাই আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মই আছোঁ ইনষ্টাগ্ৰামত গ্লেম দৰ্শনা বুলি আৰু মই নতুনকৈ এটা গ্লেম গাৰ্ল দৰ্শনা বুলি ফেচবুক পেজ খুলিছোঁ সেইটোত আপোনালোকে মোক ফ'ল' কৰি দিব দেই যোনে যোনে ফ'ল' কৰা নাই বাই বাই